ৰ'দটো দেখোন ওলালেও বৰ ডাঙৰকৈ ওলায় এই আমাৰ দুলীয়াজানখন অকণমান টাউনলৈ বুলি ফুৰিবলৈ ওলাই আহিলোঁ। একদম এইকেইদিন গা চাবোৰ বেয়া, মনবোৰো বেয়া। কিমান আৰু হেডেক ল'ব জীৱনটোত, চাৰিওপিনৰ পৰা ঝামেলা। এটা দিনো চাগে শান্তিত নাযায়। এটা টেনশ্যন শেষ হ'লে আকৌ 10টা টেনশ্যন আহি পৰে। এনেই কিছুমান ওপৰুৱা টেনশ্যনবিলাকো আহি জাপ খাই লয়। বৰ অশান্তিকৰ এটা সঁচাকৈ পৰিৱেশ সৃষ্টি হৈ যায় কেতিয়াবা। বহুত ধৈৰ্য ধৰিব নোৱাৰা অৱস্থা হৈ যায়। এনেই কেতিয়াবা আনৰ কাৰণে আনে হাঙু খাই পৰাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হৈ পৰে। তেনেকুৱা এটা পৰিৱেশ, লৰাই পানী পেলালে বৰে পিছলি পৰে নিচিনা কথা হৈ পৰে। যদিও নিজে অকণমান সাৱধান হৈ থাকিব বিচাৰোঁ, তথাপিও কেতিয়াবা বিপাঙত পৰিব লগা হৈ যায়, বিপদত পৰিব লগা হৈ যায়। আজিকালি আৰু পইচাই মেইন নহয় জানো বাৰু? পইচা নহ'লেতো একোৱেই নহয় মানুহৰ জীৱনত। পইচা নহ'লে জানো কিবা হয়? এটা দিনো নাযায় প্ৰতিদিনে। তাৰ ওপৰতে আকৌ যদি কিবাকিবি বহুত ঝামেলাত সোমাই পৰে, আপোনাৰো মাথা এইটো মূৰ হৈ নাথাকে আৰু। এনি টাইম ঘৰৰ ঝামেলা থাকে, অন্যান্য থাকে, কিবাকিবি ঢেৰ অন্যান্য থাকেই। স্কুল কিবাকিবি ঘৰৰ সমস্যা, তাৰ মাজতে আকৌ বাহিৰা সমস্যাই আহি জাপ খাই লয়। মোৰতো আৰু লাহেকৈ কাম নকৰা হৈ যায়। তাকে দুলীয়াজানখন চাই গৈছোঁ আৰু বোলো সঁচাকৈ ইমান যান্ত্ৰিকতাৰ পৃথিৱীখনত সকলো মানুহ নিজক লৈ ব্যস্ত, তথাপিও আমাৰো একদম মানে চিন্তাৰ কোনো শেষ নাই। প্ৰতিদিনে নতুন এটা চিন্তা, প্ৰতিদিনে এটা সমস্যা, প্ৰতিদিনে সমস্যাৰ লগত যুঁজি থাকিব লগা হয়। কি কৰিম কি নকৰিম লাগি যায়গৈ। কি কৰিম আৰু, এয়াই জীৱন। কষ্টটো কৰিয়ে যাওঁ, কিন্তু কেতিয়াবা এনেকুৱা সমস্যাত সোমাই পৰোঁ, আনৰ কাৰণে আনে এনেই সমস্যা ঝেলিব লগা হয়। কৰি যাওঁ আৰু কিমান পাৰোঁ জীৱনটোত, দেহা থকালৈকে। নহয় জানো বাৰু? দেহা থকালৈকে মানুহ হাৰ মানিলে নোৱাৰোঁ বুলি কোৱা কথাটো বহুত হেৰা-বেৰা কথাবোৰ বুলি কৈছে। সেইকাৰণে জীয়াই থকালৈকে যিমানখিনি পাৰোঁ, যি পাৰোঁ কৰি যাওঁ জীৱনটোত। আৰু নোৱাৰাখিনি বেলেগ কথা, কিন্তু সদায় সময়ৰ লগত বা পৰিস্থিতিৰ লগত যুঁজিবলৈ কৈছে। সদায় পৰিস্থিতিৰ লগত যুঁজি আহিছোঁ বা সময়ৰ লগত সদায় সময় সদব্যৱহাৰে কৰি আহিছোঁ বুলি ভাবোঁ। কেতিয়াবা অপব্যৱহাৰো হয়, তথাপিও কওঁ পৰিস্থিতিৰ লগত খাপ খাবলৈ। বেয়া পৰিস্থিতিটো বেয়া হ'বলৈ চেষ্টা কৰোঁ, ভাল পৰিস্থিতিটো ভাল হ'বলৈ চেষ্টা কৰোঁ। প্ৰতিটো খঙৰ সময়ত খং, মৰমৰ সময়ত মৰম, আৰু ডাঙৰক সন্মান, সৰুক মৰম, তেনেকৈ কৰি আহিছোঁ। কিন্তু যোনে ডাঙৰে বেয়া ব্যৱহাৰ কৰক, কিন্তু তাকো মই সি ডাঙৰ হ'লেও মই সেইটো মানি নলওঁ। সৰুৱে যদি বেয়া ব্যৱহাৰ কৰে তাকতো মই মানি নলওঁৱেই, কিন্তু ডাঙৰ হৈ যদি বেয়া ব্যৱহাৰ কৰে সেয়াও মই ক্ষমা নকৰোঁ। ক্ষমা কৰোঁ 3-4বাৰলৈকে, তাৰপিছৰ পৰা আৰু ময়ো ক্ষমা নকৰোঁ। কাৰণ ডাঙৰ হ'লে যে প্ৰতিটো হকে নহকে কথা যে মানি ল'ম, সেয়াও কোনো পচিবল নহয় মোৰ কাৰণে। বেলেগৰ মতে কি নাজানো, বেলেগে সহ্য কৰি থাকিব পাৰে, শুনি থাকিব পাৰে, কিন্তু মই যিটো ভুলেই সি যিমান ডাঙৰেই নহওক, তথাপিও কেতিয়াবা পৰিস্থিতি ডাঙৰ হওক সৰু হওক, সন্মান দিলে সন্মান দিম, মৰম দিলে মৰম দিম।